নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FY UGB থাৰ্ড ছেমিষ্টাৰ বাকী থকা এক্সাম কেতিয়া হ'ব তাৰ বিষয়ে আলোচনা কৰিম। চ' এই নোটিছখন আপোনালোকৰ আজি প্ৰকাশ পাইছে 25 তাৰিখে, কিন্তু আপোনালোকৰ এইখন ৰুটিন 24 তাৰিখে দিয়া হৈছিলে। যদিও ৱেবছাইটত আপোনালোকৰ আজিহে প্ৰকাশ পাইছে। চ' গুৱাহাটী ইউনিভাৰ্চিটিৰ FY UGB থাৰ্ড ছেমিষ্টাৰ MDC আৰু VSC ছাবজেক্ট বাকী আছিলে। সেইটো 20 তাৰিখৰ পিছত হোৱাৰ কথা আছিলে। তাৰপিছতে বেটছ 2024 আৰু 2023 অৰ্থাৎ যিসকলে বেক লাগিছিল তেওঁলোকৰ। চ' প্ৰথমে আপোনালোকে চাওক প্ৰগ্ৰামখিনি, যিহেতু আপোনালোকৰ SSC এক্সাম কলেজৰ পৰা লোৱা হয়। চ' আপোনালোকৰ 20 তাৰিখে MDC আছে, 20 তাৰিখত আফটাৰনুন টাইমত আপোনালোকৰ MDC আছে। চ' MDC এক্সাম কিমান মাৰ্কৰ হয় নিশ্চয় জানে, 45। চ' তাৰপিছতে আপোনালোকৰ যিটো VSC সেইটো আপোনালোকৰ 30 মাৰ্কৰ হ'ব। VSC আছে 22 তাৰিখত, অৰ্থাৎ এদিন পিছতে আপোনালোকৰ VSC আছে 22 তাৰিখত। চ' VSC এইখিনি আপোনালোকৰ ৰুটিন আছিলে, গতিকে তাৰপিছতে ছিগনেচাৰ সকলোখিনি দিয়া আছে, ফেক বুলি ভাবিব নালাগে। চ' এতিয়া আমি টাইমখিনি চাম। চ' টাইমখিনি আপোনালোকে পেপাৰ, যিহেতু কিছুমান ছাবজেক্ট প্ৰেক্টিকেল আছে বা প্ৰেক্টিকেল নাই, যিবিলাক প্ৰেক্টিকেল আছে সেইবিলাক নিশ্চয় 15 মাৰ্কৰ হ'ব। তাৰপিছতে যিহেতু আপোনালোকৰ VSC প্ৰেক্টিকেল নাথাকিলে 30, তাৰপিছতে MDC 45। চ' যিটো MDC 45 সেইটো টাইম দিয়া থাকিব 2 ঘণ্টা টাইম, আৰু 30 মাৰ্কৰ VSC সেইটো 1.5 ঘণ্টা, আৰু যদি প্ৰেক্টিকেল থাকে তেন্তেহ'লে থিয়ৰীখিনি থাকিব 15 মাৰ্কৰ আৰু তাৰ টাইম দিয়া থাকিব 1 ঘণ্টা। তাৰপিছতে ৰাতিপুৱা আপোনালোকৰ যিটো মৰ্ণিং বুজাইছে আৰু এইটো আফটাৰনুন M4 মৰ্ণিং। চ' মৰ্ণিঙত 9টাত আৰম্ভ হ'ব, 11টাত শেষ হ'ব। চ' এনেধৰণে টাইমখিনি দিয়া আছে। তাৰপিছতে 1:30টাৰ পৰা 3:30 বজালৈ এইটো আফটাৰনুনত চলিব। চ' এইখিনি আছিলে আপোনালোকৰ নটিফিকেশ্যন।